ষড়যন্ত্রকারী সরকার উৎখাত করক, ষড়যন্ত্রকারী সরকার উৎখাত করক, নিবনুৱাসকলক সংস্থাপন দিয়ক, অৰ্থনৈতিক স্বাধীনতা দিয়ক, অৰ্থনৈতিক স্বাধীনতা দিয়ক, হত্যাকারী হিমন্ত বিশ্ব শর্মাক উৎখাত করক, হত্যাকারী ররস বেগক উৎখাত করক, হত্যাকারী পরাণ বড়ুয়াক উৎখাত করক, হত্যাকারী ভুবন বেগক উৎখাত করক, বকুলগুৰি হত্যাকাণ্ডৰ ন্যায় লাগে, ন্যায় লাগে, বকুলগুৰিত তেজাল ডেকাৰ হত্যাকাণ্ডৰ ন্যায় লাগে, ন্যায় লাগে, মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ ন্যায় লাগে, ন্যায় লাগে, জহিৰুল ইছলামৰ হত্যাৰ ন্যায় লাগে, ন্যায় লাগে। আমি সতর্ক করে দিয়েছো, হত্যাকারীসকলে যিমানে হত্যা নকৰক, কিন্তু কংগ্রেস দলের এই তেজৰ শক্তি আছে। ব্রিটিছে কংগ্রেস দলের শক্তি মুখীবোৰ কৰিব পৰা নাছিল। যদিহে পাৰিলেহেঁতেন, আপোনালোকে চাওক, কনকলতাৰ হত্যাৰ পাছত এই আন্দোলন ৰৈ গ'লহেঁতেন, কিন্তু আন্দোলন ৰৈ নগ'ল। মুকুন্দ কাকতে হত্যাৰ পাছত ৰৈ গ'লহেঁতেন, নগ'ল। মণিৰাম দেৱানৰ ফাঁচী কাটাত উঠাৰ পাছতো আমি আন্দোলন ৰখা নাছিলোঁ। আজি হিমন্ত বিশ্ব শৰ্মাই যিমানেই ষড়যন্ত্ৰ নকৰক, কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে এক বিন্দু পিছুৱাই নাযায়। কংগ্ৰেছ কৰ্মকৰ্তাসকলে সকলো সময়তে হত্যাকাৰী চৰকাৰখনৰ বিৰুদ্ধে কাম কৰিব, ষড়যন্ত্ৰকাৰী চৰকাৰখনৰ বিৰুদ্ধে কাম কৰিব। মই আপোনালোক আটাইলৈকে আহ্বান জনাইছোঁ, প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে আজিৰ পৰা ঘৰে ঘৰে প্ৰতিজন মানুহৰ হাতলৈ যাব, ওচৰলৈ যাব, যে স্বাধীনতাৰ যুদ্ধত আমি যেনেকৈ প্ৰতিজন ব্যক্তিৰ ওচৰলৈ গৈ আমি স্বাধীনতা সংগ্ৰাম কৰি আজি প্ৰত্যেকে সংকটত আছোঁ। কৃষকে সংকটত আছে, আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপন নোহোৱা এক পৰিৱেশৰ সৃষ্টি হৈছে। এই পৰিৱেশ কোনে সৃষ্টি কৰিছে? এই পৰিৱেশ সৃষ্টি কৰিছে কেন্দ্ৰ চৰকাৰ, বিজেপি নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে। আমি এটা কথা দেখিছোঁ যে আজি আমাৰ যিসকল নিবনুৱা ভাই বন্ধু কেনেধৰণে আকাশলংঘী মূল্য বৃদ্ধি হৈছে। এই তাৰিখত আমি প্ৰত্যেকে এক প্ৰশ্নৰ সন্মুখীন হৈছোঁ যে আমি সঁচাকৈ জানো স্বাধীন? আমি সঁচাকৈ জানো এখন স্বাধীন দেশৰ সংবিধানৰ যি মৌলিক অধিকাৰ, এই অধিকাৰ লৈ জীয়াই আছোঁ? আজি আমি প্ৰত্যেকে আজি প্ৰশ্ন কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। এই পৰিৱেশ কোনে সৃষ্টি কৰিছে? ইয়াৰ বাবে কোন জগৰীয়া? আমি এই কথাখিনি লক্ষ্য ৰাখিব লাগিব। আৰু